উদ্ধার করানো চলিব ইনকাব জিন্দাবাদ আমার গ্রহ মেঘ হে শ্রম কোড বাতিল করো এতিয়াও বুঝি উঠা নাই মই ভাবো এই লেবার কোডৰ বিৰুদ্ধে কারখানা ধর্মঘট করে স্ট্রাইক করে হলেও দিনের পিছত দিন এই শ্রম ভবন ঘেরাও করে বলি থাকিব লাগে কারণ তার বাহিরে কোনো গত্যন্তৰ নাই আৰু এই গোটেই ভাৰতবৰ্ষ জুৰি কৰিব লাগিব। আমি সমগ্র অসমতে শ্রম কোড বাতিল করার দাবি লৈ পেলাই এটা বিক্ষোভ কার্যসূচী সমগ্র অসমৰ প্ৰতিটো শ্রম বিভাগৰ কাৰ্যালয়ত কৰিব ওলাইছোঁ। শ্রম কোড শ্রমিকৰ অধিকাৰ হৰণৰ এটা ডাঙৰ অস্ত্ৰ। এই শ্রম কোড আনিছে কেন্দ্ৰীয় বিজেপি চৰকাৰে। যোৱা 21 নৱেম্বৰ তাৰিখে জাননী জাৰি কৰি এই 29খন শ্রম আইন ইতিপূৰ্বৰ পৰা প্ৰচলিত শ্রম আইন অস্তিত্ব নোহোৱা কৰি দি এটা 4খনকৈ শ্রম সংহিতা ভাৰতবৰ্ষত প্ৰয়োগ কৰাৰ কাৰণে চৰকাৰী জাননী জাৰি কৰিছে। এইবিলাক প্ৰস্তুতি 2020 আৰু 19 চনৰ পৰাই চলি আছিল, কিন্তু কৰিব পৰা নাছিল ভাৰতবৰ্ষৰ শ্ৰমিক আন্দোলনৰ কাৰণে। বিহাৰৰ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত বিজেপি এটা শক্তি পালে আৰু এই শক্তি লৈ পেলাই আম্বানী আদানীৰ শ্ৰুতলিপি মানি ভাৰতবৰ্ষৰ পুঁজিপতিসকলৰ শ্ৰুতলিপি মানি এইখন বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে শ্ৰমিক বিৰোধী এটা অৱস্থান গ্ৰহণ কৰিলে। এখন শ্ৰম কোড তেওঁলোকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিলে। এই শ্ৰম কোডে শ্ৰমিকৰ ধৰ্মঘটৰ অধিকাৰ হৰণ কৰিব। এই শ্ৰম কোডে মাহৰ মূৰত দৰমহাকেইটা নাপালে পূৰ্বতে যিধৰণে আইনৰ সহায় ল'ব পাৰিছিল তাৰ ব্যৱস্থাৰ পৰাও আঁতৰি থাকিব লাগিব। এই শ্রম কোডে শ্রমিকৰ নিয়মীয়াকৰণ অৰ্থাৎ শ্রমিকৰ স্থায়ীকৰণৰ যি এটা আইনগত ব্যৱস্থা আছিল, বছৰেকত 240 দিন কাম কৰিলে এজন শ্ৰমিকক পৰৱৰ্তী সময়ত যিকোনো কৰ্তৃপক্ষই স্থায়ী কৰিব লাগে, পাৰ্মানেণ্ট কৰিব লাগে, এই ছিষ্টেমটোৱে বাতিল কৰি পেলালে। ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট ছিষ্টেম বুলি এটা নতুন ছিষ্টেম উলিয়ালে। নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ ব্যৱস্থা থাকিব। চৰকাৰে কৈছে, বিৰাট প্ৰচাৰ কৰিছে, আমি সকলো মানুহ এপইণ্টমেণ্ট লেটাৰ দিম। আমি আচৰিত মানিছোঁ, আমাৰ হাঁহি উঠিছে। ভাৰতবৰ্ষত 93% মুঠ শ্ৰমিক কৰ্মচাৰীৰ 93% হৈছে অসংগঠিত খণ্ডত, যাৰ নিয়োগকৰ্তা আজি এটা অহাকালি এটা নিয়োগকৰ্তাৰে কোনো ঠিকনা নাই, সেল্ফ এমপ্লয়েড বেছিভাগেই। সেই অকল মানুহ এপইণ্টমেণ্ট লেটাৰ দিব, কোনে দিব এপইণ্টমেণ্ট লেটাৰ? কোন ঠিকাদাৰে আজিলৈকে কোনো শ্ৰমিকক এপইণ্টমেণ্ট লেটাৰ দিছে? ভাৰত চৰকাৰে দেখুৱাই দিয়ক পাৰে যদি, সম্ভৱ আছে যদি। পূৰ্বতো আইন আছিল, কন্ট্রাক্ট লেবার রেগুলেশন এন্ড রেগুলেশন অ্যাক্ট 1970, এইখন চৰকাৰৰ দিনতেই অমান্য হৈ থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।